Hello friends, welcome to your favorite channel GK Perfect. তো আজিৰ ভিডিঅ'টোৰ টপিক হ'ল বা বহুতৰে কুৱেশ্যন এটা সুধি থাকে মোক যে কাট অফ কিমান যাব এক্সামৰ যেতিয়া কোনোবা এটা এক্সাম পাৰ হয়, যেতিয়া কোনোবা এটা এক্সাম দিয়া যায়, তাৰ পাছত মোষ্ট কমন কুৱেশ্যন হ'ল যে কাট অফটো মানে কিমান যাব এক্সামটোৰ বা এক্সামটো নাযাওঁতেই মানে বহুতে কুৱেশ্যনটো কৰি থাকে। এতিয়াও যিহেতু JEE এক্সামটো এতিয়ালৈকে বৰ্তমান যি ভিডিঅ' বনাই আছোঁ এইখিনি টাইমলৈকে এক্সামটো যোৱা নাই। আজি 26 তাৰিখ। তো এতিয়াও মানে মোক বহুতে কুৱেশ্যন কৰি আছে যে JEE এক্সামটোত কাট অফ কিমান যাব বা কোন ডিষ্ট্ৰিক্টত কম যাব, ক'ত বেছি যাব, এনেকুৱা টাইপ কুৱেশ্যন মানে সুধি থাকে। তো এইটো বাৰু মই যেতিয়া এক্সাম দি আছিলোঁ তেতিয়া মোৰো বহুতখিনি ডাউট আছিল, কিন্তু পাছত মই এটা কথা গম পালোঁ, সেইটো একচুৱেলি তোমালোকক জনাটো উচিত। তো প্ৰথমতে আমি জানিব লাগিব যে কাট অফটো কেনেকৈ ডিচাইড হয়। কাট অফটো ডিচাইড হয় কুৱেশ্যন পেপাৰৰ লেভেলৰ ওপৰত, মানে কুৱেশ্যন পেপাৰখন কিমান হাৰ্ড আহিছে, তাৰপাছত কিমান কেণ্ডিডেটে এপ্লাই কৰি কিমান কেণ্ডিডেটে এক্সাম দিছে, তাৰপাছত কিমান কেণ্ডিডেটে বহুত স্ক'ৰ কৰিব পাৰিছে পেপাৰখনত, সেইটোও ডিপেণ্ড কৰে। তো এই গোটেইকেইটা ফেক্টৰেতো আমাৰ হাতত নাথাকে বা কাৰো হাততে নাথাকে। তো সেইকাৰণে কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত মানে কাট অফটো মই ভাবোঁ যে জানি একো লাভ নাই। জানি লাভ নাই মিনছ মানে কি, এইটো প্ৰেডিক্ট কৰিবও নোৱাৰি। একচুৱেলি এইটোৰ আনচাৰটো কাট অফ কিমান যাব, এইটোৰ আনচাৰ হ'ল এইটোৰ প্ৰেডিকশ্যন কোনেও কৰিব নোৱাৰে। এনেই কিবা এটা ধৰি দিব পাৰে যে 70 যাব, 75 যাব, সেইটো জানি কেনে সন্তুষ্টি লাভ কৰি কিবা লাভ আছে নেকি? একো লাভ নাই। কিয় লাভ নাই? কাৰণ কাট অফটো মই এইমাত্ৰ ক'লোঁ নহয় কি ফেক্টৰ জড়িত হৈ থাকে। তো সেই গোটেইখিনি ফেক্টৰ যদি আমি চাব যাওঁ তেতিয়াহ'লে আমি কেতিয়াও এইটো প্ৰেডিক্ট কৰিব নোৱাৰোঁ যে কাট অফটো মানে কিমানমান যাব। আৰু ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল যে কাট অফটো আমি গম পাই কি কৰিম। ফাৰ্ষ্ট কথা হ'ল কি, আমি এক্সাম এটাত কাট অফ ক্লিয়াৰ কৰিলে জব নাপাওঁ। কাট অফতকৈ আমি ওপৰত স্ক'ৰ কৰিব লাগিব। মানে কাট অফটো হ'ল কি, মিনিমাম ক্ৰাইটেৰিয়া এইটো যে ছাপ'জ ধৰি ল'লোঁ যে কোনোবা এটা এক্সামত 100টা পষ্ট আছে, তো 100টাই বোলে 100 মাৰ্কছ স্ক'ৰ কৰি দিলে, ডেট মিনছ 100 কাট অফ হৈ গ'ল। কাট অফটোতো কেতিয়াও ফিক্স নাথাকে নহয়। তো বহুতে ভাবে যে যোৱাবাৰ 50 গৈছিল JEE, তো এইবাৰো মানে এইবাৰ 50য়ে যাব। এইটো ডিষ্ট্ৰিক্টত ইমান গৈছিল, তো এইবাৰ এইটো ডিষ্ট্ৰিক্টত কমেই যাব। তো বহুতে এইবাৰ কি কৰিছে যে মোৰ ঘৰ যদি গুৱাহাটীত হয়, মেট্ৰত হয়, তেতিয়াহ'লে মই মেট্ৰত নকৰোঁ, মই মৰিগাঁৱত এপ্লাই কৰিম। মই মৰিগাঁৱত নকৰোঁ, মই মৰিগাঁৱৰ জনে আকৌ শিৱসাগৰত কৰিছে। কিয়? কাৰণ শিৱসাগৰত কাট অফ কম যাব, ইয়াতে বেছি যাব। তুমি কেনেকৈ গম পালা যে ইয়াতে কম যাব বা তাতে বেছি যাব? সেইটোতো প্ৰেডিকশ্যনহে কৰি আছা, তুমি ইমেজিনহে কৰি আছা বস্তুটো। তুমি কেনেকৈ ক'ব পাৰা যে ইয়াৰ কেণ্ডিডেটজনে নোৱাৰে, তাৰে কেণ্ডিডেটজনে পাৰে? কিজানি তাত থকা কেণ্ডিডেটজন বেছি পঢ়াত ভাল আছিল এইবাৰ, সি কিজানি বেছি হাৰ্ডৱৰ্ক কৰিছে, তো তাৰ কিজানি বেছি পঢ়া হৈ আছে, তো সি বেছি স্ক'ৰ কৰা মানে কি সেই জেগাটোত বেছিকৈ কাট অফ যাব, সেইটোৱে। তো সেইকাৰণে একচুৱেলি এইবিলাক হ'ল যে আননেচেচাৰী কুৱেশ্যন। এইবিলাক বস্তুত মানে মাথা মাৰি লাভ নাই। এতিয়া ছাপ'জ এক্সামটো দিলাই, দিয়াৰ পাছত পেপাৰখনো চালা, তথাপিও তুমি প্ৰেডিক্ট কৰিব নোৱাৰা যে পেপাৰখন কিমান, ধৰা লেভেলটো আছিল সেইটোতো আৰু অলপ চলপ গম পোৱা যায়, কিন্তু কিমান কেণ্ডিডেটে কিমান স্ক'ৰ কৰি আহিছে সেইটোৰ ওপৰতহে ডিপেণ্ড হ'ব। তাৰপাছত আকৌ তাতে কাষ্টৰো কথা থাকে। তো গোটেইখিনি ফেক্টৰ চাব গ'লে আমি কাট অফটো কেতিয়াও ডিচাইড কৰিব নোৱাৰোৱেই, মানে আমি প্ৰেডিক্ট কৰিব নোৱাৰোঁ যে এইটো ইমান যাব। এতিয়া ছাপ'জ JEE এক্সামটো আহি আছে, JEE এক্সামটো পাৰ হোৱাৰ পাছত যেতিয়া কুৱেশ্যন আহি যাব, মোৰ ভিডিঅ'বিলাকৰ কমেণ্টত আহিয়ে যাব যে কিমান কাট অফ যাব, কিমান কাট অফ যাব, যোৰহাটত কিমান কাট অফ যাব, শিৱসাগৰত কিমান কাট অফ যাব। একচুৱেলি সেই কুৱেশ্যনটো কৰি থাকি লাভ নাই। তোমালোকে এক্সামটো দিয়াৰ পাছত তুমি নিজে এটা গম পাইছা যে মোৰ ডিচেণ্ট স্ক'ৰ এটা আছে। ছাপ'জ ধৰি লৈছোঁ যে 70+, 75+ এটা মানে তুমি স্ক'ৰ কৰিছা। নিজে এটা এক্সাম দিলে গম পাই নহয় যে এইটো পেপাৰত ইমানমান যাব পাৰে। ঠিক আছে, ধৰি লৈছোঁ যে সিমানমান নহয় বোলে, তোমাৰ 65, 60 মান আহি আছে, কিন্তু কিজানি পেপাৰ লেভেলটো বহুত টাফেই আছিল আৰু কিজানি বহুতেই কৰিব পৰা নাই। তুমি ভাবি আছা যে ছাপ'জ কোনোবা ইউটিউবাৰে কৈ দিলে বা মোকে সুধি থাকিলে, মই কৈ দিম যে 75 মান যাব। এতিয়া কি তোমাৰ যদি 65 হয়, তেতিয়াহ'লে তুমি কি বাকী নেক্সট টেষ্টটোৰ কাৰণে, প্ৰেক্টিকেল এক্সামৰ কাৰণে কি তুমি প্ৰেক্টিচ নকৰাকৈ থাকিবা নেকি, বহি থাকিবা নেকি? সেইটোতো ৰং হ'ব। কিজানি পাছত গৈ আকৌ বোলে কাট অফ বোলে 60 গ'ল, তোমাৰ বোলে স্ক'ৰ 65 আছিল, তুমি প্ৰেক্টিচ নকৰিলা কাট অফ ক্লিয়াৰ নহ'ব বুলি, তাৰপাছত প্ৰেক্টিকেল এক্সাম বেয়া হৈ গ'ল। তো সেইকাৰণে মই কওঁ যে ভালদৰে প্ৰিপেৰেশ্যনটো কৰি থাকিব লাগে। এক্সাম দিয়াৰ পাছত নেক্সট টেষ্টটোৰ কাৰণে অলপ অলপকৈ প্ৰিপেৰেশ্যন কৰিয়ে থাকিব লাগে, যেতিয়ালৈকে মানে ৰিজাল্ট নাহে। আৰু এক্সাম দি অহাৰ পাছত তাৰমানে নেক্সট কি এক্সাম আছে সেইটোৰ কাৰণে পঢ়াত লাগি যাব লাগে।
মাজত বেছি গেপ দিব নালাগে যে মানে মই এই এক্সামটো দিলোঁ এতিয়া মই একমাহমান ৰেষ্ট ল'ম, মই ইমান কষ্ট কৰি পঢ়িছোঁ, সেইটো ভুল। কম্পিটিটিভ এক্সামত যেতিয়া প্ৰিপেৰেশ্যন কৰিবা তেতিয়া তাৰমানে কণ্টিনিউৱাছলি যেতিয়ালৈকে জব ক্ৰেক কৰি জব নোপোৱা, হাতত এপইণ্টমেণ্ট লেটাৰ নাহে, তেতিয়ালৈকে কণ্টিনিউ কৰি থাকিব লাগিব। আজি এক্সাম দিলোঁ, কালি লগালে এদিন ছুটি লোৱা, এদিন ব্ৰেক লৈ লৈছোঁ, আৰু কালি এদিন ব্ৰেক ল'ম মই বা 2 দিন ব্ৰেক ল'ম। তাৰপাছত কিন্তু আকৌ সেই যোনটো পঢ়াৰ জ'চটো চলি থাকে সেইটো কণ্টিনিউ কৰি থাকিব লাগে। আৰু কাট অফৰ কথা ভাবি মানে নেক্সট ষ্টেজটো যে কম্পিউটাৰ প্ৰেক্টিকেল, সেইটোৰ কাৰণে মানে যাতে প্ৰেক্টিছ কৰি থাকা আৰু যে কাট অফ কম যাব মোৰ, কাট অফ বেছি যাব, মোৰ স্ক'ৰ কম আছে, তো মই মানে নোৱাৰিম আৰু, তো বাদ দিলোঁ আৰু মই প্ৰিপেৰেশ্যন। তাৰপাছত তোমাৰ ক্লিয়াৰ হৈ গ'ল এক্সামটো, তেতিয়া তোমাৰ বহুত ৰিগ্ৰেট হ'ব। সেনেকুৱা মোৰ আগে পিছে মানে বহুত হৈছে যে মানে মই কাট অফ ভাবিছোঁ যে কাট অফ ক্লিয়াৰ নহ'ব, তো বাদ দিলোঁ, নেক্সট ষ্টেজটো মই পঢ়া নাছিলোঁ, কিন্তু মোৰ ক্লিয়াৰ হৈ গৈছিল। তাৰপাছত আকৌ প্ৰেক্টিকেলৰ কাৰণে মোৰ বেছি প্ৰিপেৰেশ্যন নহ'ল, সেইটোৱে আৰু। তো সেইকাৰণে কাট অফ কিমান যাব সেইটো কুৱেশ্যনটোৱে ভুল, সেইটো কুৱেশ্যন কৰিবই নালাগে। এক্সাম দি আহিছা, তুমি গম পাইছা যে তোমাৰ 65, 70 এনেকুৱা স্ক'ৰ আহি আছে, ভাল হৈছে, পেপাৰ লেভেলটো তুমি অলপ চলপ গম পাইছা যে পেপাৰটো অলপ হাৰ্ড আছিল, বা এইবাৰ এটা আন্দাজা কৰি আছোঁ যে ধৰা যদিও মই মাত্ৰ তোমাক কৈছোঁ, তোমালোকক কৈছোঁৱে যে মানে এইটো প্ৰেডিক্ট কৰাটোও ভুল একচুৱেলি, ষ্টিল মানে কৈ আছোঁ যে ধৰা নিগেটিভ মাৰ্কিং। এতিয়া আগতে মই যিমান এনালাইচিছ কৰিছোঁ গুৱাহাটী হাইকোৰ্টৰ JEE এক্সাম বা জুডিচিয়েল এছিষ্টেণ্টে হয়, এইবিলাকত জেনেৰেল কেণ্ডিডেট এজনৰ তাৰমানে 80+ স্ক'ৰ কৰিলে তাৰমানে সি অলমষ্ট জব পোৱা চান্সেছ থাকে তাৰ। মই নিজেও 81 স্ক'ৰ কৰিছিলোঁ, মোৰ টাইমত 77 কাট অফ গৈছিল জেনেৰেলৰ। বাকী কাষ্টৰ কথা নকওঁ বাৰু, সেইটো মই এনালাইচিছ কৰাও নাছিলোঁ। কিন্তু সদায় মানে টাৰ্গেটটো কাট অফ ক্লিয়াৰ কৰাটো মানে টাৰ্গেট ল'ব নালাগে, কাৰণ কাট অফ ক্লিয়াৰ কৰি জব নোপোৱা, যেনেকৈ ধৰা 77, 78, 79 এইকেইটা যোনকেইটাই স্ক'ৰ কৰিছিল মোৰ টাইমত, সিহঁতে কিন্তু ফাইনেলত মানে জব পোৱা নাই, সেনেকুৱা টাইপ। জেনেৰেলৰ কথা কৈছোঁ, জব নাপালে, কিন্তু মই 81 কৰাজনে পালোঁ। তাৰমানে কি মই কাট অফতকৈ 4-5 নম্বৰ বেছি পালোঁ, সেইকাৰণেহে মোৰ ক্লিয়াৰ হৈছে। কিন্তু সেই 4-5 নম্বৰ, 1 নম্বৰৰ কাৰণেও মানুহ বহুত পিছত পৰি যায় এনেকুৱা। তো সেইকাৰণে তাৰমানে কাট অফটো ক্লিয়াৰ কৰিম বুলি ভাবি এক্সাম দিব নালাগে। এতিয়া এটা মই ইম্পৰ্টেণ্ট কথা কৈ আছোঁ, ছাপ'জ মই তোমালোকক কৈ দিলোঁ এক্সামটো হৈ গ'ল, বা এক্সামটো নহওঁতে ছাপ'জ যোনে কুৱেশ্যন কৰি আছে সিহঁতকে মই অভাৰঅল এটা কথা কৈ আছোঁ যে কাট অফটো মই ছাপ'জ কৈ দিলোঁ যে এখন পেপাৰ চাই কিনে মোৰ লাগি আছে 70 মান যাব, উইথ নিগেটিভ মাৰ্কিঙত মানে 70 মান কাট অফ যাব জেনেৰেলৰ। এতিয়া কথাটো হ'ল কি, মই যদি তোমাক আগতীয়াকৈ কৈ দিওঁ 70 মান কাট অফ যাব পাৰে, এনেকৈ যদি কৈ দিওঁ, তুমি এতিয়া এক্সামত যাই কিনে 70 যদি কৰিবই নোৱাৰা, তুমি কাট অফটো জানি ল'লা বাৰু, তুমি কাট অফটো জানিলে কিবা 1 ঘণ্টা বেছিকৈ পঢ়িম, 2 ঘণ্টা কমকৈ পঢ়িম, সেনেকৈতো তুমি কেলকুলেট কৰিব নোৱাৰা বস্তুটো। পঢ়াটোতো ছেমেই থাকিব, তুমি যিমানখিনি পঢ়িব পাৰা সিমানেই পঢ়িবা, আৰু কাট অফটো জানি ল'লা। তাৰপাছত এক্সামত গৈ বোলে তুমি 50টা কুৱেশ্যনহে জানি আছা, তেতিয়া কি কৰিবা তুমি? তোমাকতো মই আগতে কৈ দিলোঁ 70 যাব বোলে কাট অফ, কিন্তু তুমিতো 70 মাৰ্কছৰ কুৱেশ্যনে কৰিব নোৱাৰা এতিয়া। তো সেইকাৰণে তাৰমানে সেইটো জানি একো লাভ নহয়, কাট অফটো জানি একো লাভ নহয়। কম্পিটিটিভ এক্সামত তোমাৰ টাৰ্গেট হ'ব লাগে যে তুমি হায়েষ্ট স্ক'ৰ যিমান কৰিব পাৰা, যিমান হায়েষ্ট স্ক'ৰ কৰিব পাৰা। এতিয়া 100ৰ ভিতৰত তুমি যিমান পাৰা, তুমি থৰি না এনেকুৱা কৰিবা যে কাট অফটো 60 যাব, মই 80 পাৰি আছিলোঁ, বাকী 20টো নকৰোঁ দে, সেইটোতো কথা নহয়। তুমি যিমান পাৰা সিমানেই কৰি আহিবা। তো কাট অফ জানা নাজানাৰ মাজত কি বেনিফিট থাকিল? একো বেনিফিট নাথাকিল। উল্টা আৰু কাট অফটোক লৈ টেনশ্যন লৈ থাকিলে সেইটো এটা আৰু বেলেগ ষ্ট্ৰেছ এটা সোমাই থাকিব মাইণ্ডত। সেইকাৰণে এইবিলাক ভাবিব নালাগে। এক্সাম দি আহি কাট অফৰ কথা ভাবিবই নালাগে। এক্সাম দি আহিছা, ডেট মিনছ মানে তুমি এতিয়া নেক্সট ষ্টেজটোৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকা। পাছ কৰিলা নকৰিলা সেইটো পিছৰ কথা, কিন্তু ৰিজাল্টটোতো ওলাবই আৰু ওলাইয়ে যাব। এনেকুৱাও নহয় যে ফুল ডে একদম কৰি থাকিব লাগে, এনেকুৱাও নহয়। ভাগ কৰি লোৱা, প্ৰেক্টিকেল এক্সামৰ কাৰণে 3 ঘণ্টামান দিলোঁ, আৰু বাকীখিনি আৰু অলপমান 2 ঘণ্টামান মই ৰিভিজনৰ কাৰণে আকৌ জিকে মই ৰিভিজন কৰি থাকিম। নেক্সট ধৰা যেনেকৈ জুডিচিয়েল এছিষ্টেণ্ট এক্সাম আহি আছে, সেইটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকা, একেই হয়, প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজিটো একেই হয় অলমষ্ট। তো সেইটোৰ কাৰণে পঢ়ি থাকা, ৰিভিজন কৰি থাকা, একেই ৰিভিজনেই চলি থাকিব, ভালে, মাজত ব্ৰেক দি নিদিবা বেছি। তো সেই বস্তুটো, সেইকাৰণে কাট অফক লৈ যাতে আৰু নেক্সট কাৰো যাতে মানে কোনো প্ৰব্লেম নহয়, আৰু সেইকাৰণে মই আগতীয়াকৈ ভিডিঅ'টো বনাইছোঁ। কাৰণ মই এতিয়া অলৰেডি বহুতে মোক কুৱেশ্যন কৰিছে কাট অফ কিমান যাব, আৰু বহুতে এইটোক লৈও মানে অলৰেডি ক'লোঁ মই তোমালোকক যে ইয়াতে এপ্লাই কৰা নাই, বেলেগ জেগাত এপ্লাই কৰিছে। নেক্সট টাইমৰ পৰা কেতিয়াও নিজৰ হোম ডিষ্ট্ৰিক্ট এৰি বেলেগত এপ্লাই নকৰিবা, কাৰণ চাকৰি সদায় নিজৰ হোম ডিষ্ট্ৰিক্টত কৰিব লাগে, নহ'লে পাছত একো বেনিফিট নহয়। এতিয়া জব পোৱা নাই কাৰণে ভাবি আছা যে বেলেগ ডিষ্ট্ৰিক্টত কৰিম, মই নিজে বেলেগ ডিষ্ট্ৰিক্টত কৰি আছোঁ, তোমালোকৰ চেলাৰীৰ 1 টকাও নাবাচে। যদি বিয়া বাৰু কৰাই লোৱা তেতিয়াতো আৰুৱে প্ৰব্লেম, আৰু যদি বিয়া বাৰু কৰোৱাও নাই, তথাপিও মই কৈ আছোঁ যে ৰেণ্টত দিওঁতে কিবা দিওঁতে তোমালোকৰ খৰচ এনেকৈ ৱেষ্ট হৈ যাব, তেতিয়া ভাবিবা যে চাকৰি কৰি একো লাভ হোৱা নাই।
তাৰপাছত আকৌ বেলেগ এক্সাম দিব লাগিল, এইবিলাক কৰি থাকিব লাগিব সাৰা জিন্দগী এক্সাম সেইটোৱে চলি থাকিব। তো সেইকাৰণে হোম টাউনতে দিবা। আৰু নিজৰ হোম টাউনত যে বহুত চবে ভাবে যে মোৰ হোম টাউনতে চবতছে বেছি চোকা কেণ্ডিডেট আছে, ইয়াতেই চবতছে বেছি কাট অফ যাব। যেনেকৈ যোৰহাটৰ যে মই বহুত কেণ্ডিডেটৰ লগত কথা পাতিছোঁ, সেইকাৰণে মই কৈ আছোঁ কথাটো, তোমালোকে যিহেতু পাতা নাই সেইকাৰণে গম পোৱা নাই। যোৰহাটৰ ল'ৰাজনে গুৱাহাটীত কৰিছে, গুৱাহাটীৰ ল'ৰাজনে ডিমা হাছাওত কৰিছে, তাৰপাছত কাৰ্বি আংলঙৰ ল'ৰাজনে ক'ৰবাৰ মৰিগাঁৱত কৰিছে, নগাঁৱৰ ল'ৰাজনে শিৱসাগৰত কৰিছে। যেতিয়াই মই সুধোঁ কিয় কৰিছা, ইয়াতে বহুত কাট অফ যায়, তাতে কাট অফ কম যাব। মই তেতিয়া কওঁ যে তোমালোকে কেনেকৈ গম পালা যে তাতে কাট অফ কম যাব? ফাৰ্ষ্ট কথা, প্ৰিভিয়াছ কাট অফ চাই কেনে তুমি এইটো কাট অফ ডিচাইড কৰিব নোৱাৰা, কাৰণ ছেম নাথাকে। প্ৰিভিয়াছ ইয়াৰৰ লগত এইটোৰ লগত কোনো ছেম নাই। প্ৰিভিয়াছৰ পেপাৰখনৰ লেভেল বেলেগ আছিল, কেণ্ডিডেটৰ টেলেণ্ট বেলেগ আছিল, কেণ্ডিডেটে বেছি পঢ়িছিল নে কম পঢ়িছিল, কিমান এটেম্প কৰিছিল, বহুত কথা থাকে। সেইকাৰণে কাট অফটোতো ফিক্স নাথাকে, এটা ৰেঞ্জত থাকে কিন্তু ফিক্সটো নাথাকে। তো তুমি কেনেকৈ ক'ব পাৰা যে তাত কম যায় ইয়াত বেছি যায়? তোমাৰ জেগাটোতহে কম যাব, বেছি যাব, আৰু বেলেগটোতহে কম যাব, সেইটো তুমি কেনেকৈ ক'ব পাৰা? কিছুমান ষ্টেণ্ডাৰ্ড জেগা আছে, যেনেকৈ কামৰূপ মেট্ৰ' আৰু ধৰা ডিমা হাছাও। এতিয়া এই দুটা জেগাত কাট অফ বহুত কম যায়, কামৰূপ মেট্ৰত বহুত হাইয়েষ্ট যায় আৰু কামৰূপ ডিমা হাছাওত কম যায়। কিয় যায়? কাৰণ কামৰূপ মেট্ৰত এইবাৰো ধৰা বহুত কম পষ্টত বহুতে এপ্লাই কৰিছে, 9,000 কেণ্ডিডেট, বাকী চবতে কম, কিন্তু কামৰূপ মেট্ৰত 9,000 কেণ্ডিডেট। তো অভিয়াছলি কেণ্ডিডেট বহুত আছে, তাৰমানে বেছি জানা কেণ্ডিডেটো বেছি থাকিব। সেনেকুৱা বুজাই আমি এটা আইডিয়া কৰিব পাৰোঁ আৰু। তো মেট্ৰত অভাৰঅল বেছিয়ে যায়, আৰু ডিমা হাছাওত অলপ কম হ'ব পাৰে সেনেকুৱা। তো সেইটো অলপমান ডিফাৰেঞ্চ থাকে, কিন্তু ষ্টিল মই কৈ আছোঁ যে এতিয়া তুমি ডিমা হাছাওত কম যাব বুলি তুমি মেট্ৰৰ ল'ৰাজনে, শিৱসাগৰৰ ল'ৰাজনে ডিমা হাছাওত এপ্লাই কৰি দিলা, জবো পাই গ'লা, তাৰপাছত তোমাৰ সাৰা জিন্দগী তোমাৰ বেয়া লাগি থাকিব যে মই হোম টাউনত কিয় নকৰিলোঁ, এতিয়া মোৰ 1 টকাও নাবাচে। একচুৱেলিতো তুমি জবটো টকাৰ কাৰণে কৰি আছা, তো তুমিতো আৰু কোনো বেলেগ কাৰণত কৰা নাই নহয়। বেলেগো থাকে, ষ্টেটাছ থাকে, কিবা থাকে, সেইটো বেলেগ, কিন্তু আল্টিমেট গ'লটোতো ইনকাম কৰাটো। তো তোমাৰ যদি আননেচেচাৰী ৰেণ্টত কিবা হয় এইবিলাকতে যদি খৰচ হৈ থাকে, ঘৰত আপ ডাউন কৰোঁতে তোমাৰ ইমান খৰচ হৈ যায়, গাড়ী ভাড়াতে ইমান গুচি যায়, কি লাভ হ'ল? ছুটীটো পালেও তুমি ছুটীটো অহা যোৱা কৰোঁতে খৰচ খতম। তুমি যদি হোম টাউনত থাকা, ছুটীটোও তোমাৰ ছুটী যেন লাগিব, তেতিয়া শনি ৰবিতেও তোমাৰ এটা তুমি বন্ধ পাইছা যে এনেকুৱা লাগিব। তো এনেকুৱা। তো এই ভিডিঅ'টোত মই দুটা কথা ক'লোঁ, বনাইছিলোঁ মই অকল কাট অফৰ কাৰণে, কিন্তু মই হোম টাউনৰ কথাটোও কৈ দিলোঁ, ৰিলেটেডে হয় দুটাই। তো যে কাট অফৰ কুৱেশ্যন আৰু নকৰিবা, মই তোমালোকৰ মাইণ্ডটো ফ্ৰেছ থাকিবৰ কাৰণে কৈছোঁ কথাটো, যাতে আননেচেচাৰী থট লৈ কেনে নিজৰ টাইমটো ৱেষ্ট নকৰা, সেইকাৰণে কৈছোঁ যে কাট অফটো জানি একো লাভ নাই। কাট অফ জানিলেও তোমাৰ কোনো বেনিফিট নাই, নাজানিলেও তোমাৰ কোনো বেনিফিট নাই। তোমাৰ কাম হ'ল কি তুমি হাই স্ক'ৰ কৰিব লাগে, তুমি যিমান পাৰা তুমি সিমান হাই স্ক'ৰ কৰা। আৰু এক্সামত নিগেটিভ মাৰ্কিং আছে যিহেতু, তুমি যিখিনি পাৰা সেইখিনি এটেম্প কৰিবা। যেনেকৈ ছাপ'জ তুমি এক্সামত 65 মান তুমি এটেম্প কৰিব পাৰি আছা, তোমাৰ বোলে পঢ়া পাতি বহুত ভাল হৈ আছে, তুমি গম পাইছা যে পেপাৰ লেভেল বহুত হাৰ্ড আছে 65, তুমি এনেকৈ নাভাবিবা যে 65টা তুমি পাৰি আছা, বাকীখিনি তুমি নোৱাৰা, ধৰি ল'লে একদমেই নোৱাৰা, নাজানা কুৱেশ্যন, তুমি এৰি দিবা। কিয় এৰি দিবা? এক্সাম ক্লিয়াৰ হওক নহওক বাদ দিয়া, তুমি টোক্কা নামাৰিবা। কিয়? কাৰণ তুমি একদমেই যদি নাজানা কুৱেশ্যন টোক্কা মাৰা, তেতিয়া তোমাৰ নিগেটিভ হোৱা চান্সেছ বহুত থাকে। তো 65 তুমি যদি কাৰেক্ট কৰি আহিলা হয়, 65 স্ক'ৰ হ'ল হয় তোমাৰ, কিন্তু তুমি যদি ইফালে আকৌ 30টামান যদি তুমি নিগেটিভ কৰি আহিলা হয়, তেতিয়াতো তোমাৰ 65ৰ পৰা বহুতখিনি নিগেটিভ হৈ যাব, 7-8 মান নিগেটিভ হৈ যাব তোমাৰ স্ক'ৰ। তো কমি গ'ল, 65 পাব লগা আছিল, তুমি পালা 57 মান। কিন্তু তুমি ভাবি আছিলা এক্সামত যে বহুতে পাৰিব 70 উঠাই দিব। তুমি কেনেকৈ গম পালা সেইটো? তুমি ইমেজিনহে কৰি আছা, কিজানি কোনোৱে নোৱাৰে, সেইটোতো তুমি ইমেজিনহে কৰি আছিলা, কোনোওতো নোৱাৰিব পাৰে তুমি যেনেকৈ পাৰা নাই। তো চবেই কিজানি 60-65 ৰেঞ্জতে কৰি আছে, পাছত বোলে তুমি গম পালা যে কাট অফ বোলে 60 গ'ল, তুমি কিমান স্ক'ৰ কৰিব পাৰিলা হয়? 65 নিগেটিভ মাৰি কেনে তুমি 57 উঠালা, কাট অফ গ'ল বোলে 60, তোমাৰ এতিয়ানো ক্লিয়াৰ নহ'ল। তো সেইকাৰণে এই ভুলটো কেতিয়াও নকৰিবা, যে এক্সামত নিগেটিভ মাৰ্কিঙৰ এটেম্পটত কেতিয়াও এই ভুলটো কৰিব নালাগে। নিগেটিভ নাথাকিলে 100টাই টাচ কৰি আহা, কিন্তু নিগেটিভ থাকিলে একদম যোনকেইটা নাজানা সেইকেইটা এটেম্প কৰিব নালাগে। যোনবিলাক পঢ়িছা, অলপমান কনফিউজনত আছা দুটা অপশ্যনৰ মাজত, সেইবিলাক এটেম্প কৰিব লাগে। তো মই হোপ কৰিছোঁ যে তোমালোকৰ কাট অফ ৰিলেটেড প্ৰব্লেমটো ছল্ভ হৈছে। আৰু এতিয়া যেতিয়া এক্সাম পাছ হ'ব, বহুত ইউটিউবাৰে ইমান কাট অফ যাব, ইমান ৰেঞ্জত থাকিব, এইবিলাক কেলকুলেশ্যন কৰি থাকিব, আৰু তোমালোকে সেইবিলাক চাই কেনে টাইম ৱেষ্ট কৰি থাকিবা। তাত কৰি তোমালোকে সেইবিলাক এনালাইচিছ চাই থকাত কৰি তোমালোকে প্ৰেক্টিকেল এক্সামৰ কাৰণে প্ৰেক্টিছ কৰি থাকা 1 ঘণ্টা 2 ঘণ্টাৰে, আৰু বাকী জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে পঢ়ি থাকা। তো মই সেইটোৱে ছাজেষ্ট কৰিম আৰু তোমালোকক। তো ভিডিঅ'টো ইমানেই আছিল।
বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ মই এনেই মক টেষ্টবিলাক দি আছোঁ তোমালোকে এটেম্প কৰিছানে নাই গম নাপাওঁ বহুতে বাৰু কৰিছে আজি এটা দিছোঁ আজি 26 জানুৱাৰী আজি এটা মই আপলোড কৰিছোঁ ফুল মক টেষ্ট বেছি সময় নাপাওঁ যিখিনি সময় পাইছোঁ সেইখিনিৰ মাজত মই কৰি দিছোঁ আৰু বাকী ভিডিঅ' বনাব মোৰ ইমান টপিক নাছিল সেইকাৰণে মই বনোৱা নাছিলোঁ এই কুৱেশ্যনটো বহুতৰে আহি আছিল মই বনাম বুলি ভাবি আছিলোঁ কিন্তু সময় পোৱা নাছিলোঁ সেইকাৰণে আজি মই ভিডিঅ'টো বনালোঁ তো আজিলৈ ইমানেই আছিল বাই